please. Ready, go! 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 এই যি পাঞ্জাব প্ৰতিযোগিতাখন আপোনালোকে আয়োজন কৰি আহিছে, কিমান বছৰ ধৰি আয়োজন কৰিছে, আজি কি উপলক্ষত আয়োজন কৰিছে আৰু কিমান প্ৰতিযোগী ভাগ লৈছে আৰু ভৱিষ্যতে ইয়াৰ পৰা কেনেদৰে খেলুৱৈ ওলাই যাব বুলি আপোনালোক আশাবাদী? ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আমি দশম বাৰ্ষিক আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপখন অনুষ্ঠিত কৰিছোঁ। আমাৰে এজন সতীৰ্থ ৰূপক কুমাৰ শৰ্মা, তেওঁ আমাৰ গজালি জিলা পাঞ্জা সন্থাৰ প্ৰসাদ শিক্ষক আছিলে। তেওঁ 2022 বৰ্ষত আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু তেওঁৰ সোঁৱৰণত আৰু ভাৰ্গৱজ্যোতি বৰ্মন আমাৰ যোৱা বছৰ বাইক এক্সিডেণ্ট দুৰ্ঘটনাত মৃত্যু হৈছিল। দুইজনৰে আমি সোঁৱৰণত এইবাৰ আমি ৭৭ সংখ্যক যিখন প্ৰাইজ মানি পাঞ্জা প্ৰতিযোগিতা এইবাৰ আয়োজন কৰিছোঁ। এইবাৰ দশম বাৰ্ষিক আমি এই 10 বছৰ পাতিলোঁ। আমাৰ উদ্দেশ্য হ'ল আমাৰ এই অঞ্চলৰ যিখিনি প্ৰতিভাৱান খেলুৱৈ, পাঞ্জা খেলুৱৈ, আমি বিশ্বৰ দৰবাৰত কেনেকৈ আগবাঢ়ি নিব পাৰোঁ। আমাৰ যোৱা বৰ্ষত আমাৰ গজালি জিলাৰ পৰা 14জন খেলুৱৈ, ল'ৰা ছোৱালীয়ে 14জনে নেশ্যনেল খেলিব গৈছিল। তাৰে আমাৰ ৰাইট হেণ্ড লেফ্ট হেণ্ড দুইটা শাখাতে খেলি 18টা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে। আৰু যোৱা বৰ্ষৰ আমি অসমৰ ভিতৰত শ্ৰেষ্ঠ বেষ্ট টীম, যিটো আমাৰ বেষ্ট জিলা, যিখন আমাৰ শ্ৰেষ্ঠ জিলা হিচাপেও আমি গজালি জিলাই পাইছিলোঁ। আমি 186 আমি নম্বৰ লাভ কৰি প্ৰথম আমি পাইছিলোঁ। তাতে বেষ্ট টাইটেল 5টা থাকে, যেনে চেম্পিয়ন অফ চেম্পিয়ন, আৰু সেই চেম্পিয়ন অফ দ্য চেম্পিয়ন অসমৰ 5টা আমি গজালি জিলাই পাব সক্ষম হৈছিলোঁ। যেনেকৈ জিনিয়ৰ ছোৱালী থাকে, ওমেন জিনিয়ৰ, ছিনিয়ৰ আমাৰে পাইছিল গজালি জিলাৰ, আৰু ছিনিয়ৰ বয়েজ মেনৰ আমাৰ গজালি জিলাৰ পাইছিল, আৰু মাষ্টাৰ শাখাটো আমাৰ গজালি জিলাৰ পৰা 5টা টাইটেল আমি পাবলৈ সক্ষম হৈছিলোঁ। এতিয়া আমাৰ বৰ্তমান 14জন খেলুৱৈ এছিয়া পাঞ্জালৈ এনেকৈ চিলেকশ্যন হৈ আছে। এতিয়া এছিয়া পাঞ্জা আমাৰ ক'ত এতিয়ালৈ আমাৰ সঠিক হেৰিটো দিয়া নাই, কিন্তু হ'ব কম দিনৰ ভিতৰত।